কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটেলৰ 4টা বিল্ডিং, বয়জ হোষ্টেল, নাৰ্ছ হোষ্টেল আৰু ষ্টাফ হোষ্টেল, এনেকুৱা 4টা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ আমি। এইটো চেৰিমনিয়েল যেটো ফাউণ্ডেশ্যন এইটো হৈ গ'ল। আৰু এই মেডিকেল কলেজ বা হস্পিটেল হিচাপে কিছু ডিপাৰ্টমেণ্টেল ষ্টাফৰ অভাৱ আছে, আমি গম পাইছোঁ। সেইটো আমি এতিয়াতো ইলেকশ্যনৰ কাৰণে চবেই বিজি, তো সেইটো মই কৈছোঁ যে ইলেকশ্যনটো যাব দিয়ক, মই সেইখিনি যিখিনি ষ্টাফ বা টেকনিকেল লাইনৰ ষ্টাফ বা যিকোনো সেইবিলাক সমস্যাৰ ওপৰত মই CM ছাৰৰ লগত ভালকৈ আলোচনা কৰি পেলাই সেইটো আমি আনিব পাৰিব সেইখিনি কথা। তো নতুন হিচাপে বহুত সমস্যাটো থাকিবই। আৰু মই কৈছোঁ কোকৰাঝাৰ ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি বা মেডিকেল কলেজৰ ষ্টাফসকলৰ কিছু যদি থকাৰ কাৰণে যদি প্ৰব্লেম হৈছে, সেইটো আমি আপাতত এই প্ৰমোদ বড়ো চৰকাৰৰ দিনত সেই হৰিণাগুৰি পালে যিটো ডাঙৰ বিল্ডিং বনাইছে, সেই বিল্ডিঙত থাকিবৰ কাৰণে আমি কাউন্সিলে প্ৰভাইড কৰিব পাৰিব বুলি মই কৈছোঁ। ইয়াতেতো কোনো MCLA EM নাথাকে, নিজেও থকা নাই, ইহঁতে নিজেও থকা নাই, এতিয়া এনে পৰি আছে। সেইবিলাক বিল্ডিং যাতে ইউজ হয়, আপাতত যিহেতু সেইটো আমাৰ কাউন্সিলৰ কাৰণে ইউজিবল নহ'ব, গোটেই ষ্টাফ বা EM বা MCLA সকলৰ যিটো হোষ্টেল থকাৰ ব্যৱস্থা, সেইটো গোটেই আমাৰ ছেক্ৰেটাৰিয়েটতে প্লেনিং আছে। আগতে বহুত ডাঙৰ প্লেনিং কৰি পেলাই সেই মাটিটো লোৱা হৈছে। আৰু সেই হিচাপত আমি EM সকলৰ বা MCLA সকলৰ যিকোনো হোষ্টেল থাকিব পৰা যিটো হোষ্টেল বনাব লাগে, আমি এইটো বনাম। আৰু আমাৰ এতিয়া গ্ৰীণফিল্ডৰ যিটো হেলিপেড বনাইছোঁ আমি 4টা, এই 4টা হেলিপেডটো আমি পাৰাতক আমি হেলিকপ্টাৰ ছাৰ্ভিচ ব্যৱহাৰ কৰিবৰ কাৰণে পাৰ্মিশ্যন লৈ পেলাই ব্যৱহাৰ কৰিবৰ কাৰণে কোকৰাঝাৰ বাগডোগৰা, কোকৰাঝাৰ ৰূপসী, কোকৰাঝাৰ গুৱাহাটী এনেকুৱা মানে আমি প্লেনিং আছে। সেইটো আমি ইলেকশ্যন শেষ হোৱাৰ পিছত আমি সেই প্ৰচেছটো কৰিম। আৰু এয়াৰপৰ্টৰ ওচৰত যিখিনি ঘৰ বনাই আছে সেইটো ইনকমপ্লিট, সেইটো আমি শেষ কৰি দিম। ইলেকশ্যন যাওক, হৈ যাব। হ'ব আজি PMB মিটিং আছে আমাৰ 3টা বজাত আমাৰ হাউলি বড়োলেণ্ড গেষ্ট হাউচত। আমি এনেকুৱা পাৰ্টি ঘোষণা নকৰিব, টিকেট জাষ্ট এপ্লাই কৰিব পাৰিব, সেইটো কেই তাৰিখৰ পৰা আমি এপ্লাই কৰিব দিম, ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আৰু আমি মেনিফেষ্টোটো সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ কাম কৰি যাম, এইবিলাকৰ ওপৰত আলোচনা কৰি মেনিফেষ্টোৰ বনোৱাৰ কাৰণে আমি দায়িত্ব দিব, এইটোৱে। আৰু আমাৰ এতিয়াতো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ পাৰ্টি ডিষ্ট্ৰিক্ট ৱাইজ যিটো দিছপুৰ চলো যাত্ৰা, সেইটো প্ৰগ্ৰাম যোৱাকালি শেষ হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰগ্ৰামটো হ'ব সমষ্টি ৱাইজত দিল্লী চলো যাত্ৰা, দিছপুৰ চলো যাত্ৰা, সেইটো আমি কৰিম। চিট শ্বেয়াৰিং ফাইনেল হোৱা নাই, যিমানেই নকয় কিয় ফাইনেল হোৱা নাই। ফাইনেল হ'লে মোৰ মুখৰ পৰাই শুনিব আপোনালোকে, আলোচনা বিলোচনা কৰি আছে, যেনিবা বহুত মানুহে ডাউট কৰিছে, কোনোবা সমষ্টিত BJP এৰিব নেকি, কোনোবা সমষ্টিত BPF ল'ব লাগে। এইবিলাক BJP কৰ্মী আৰু BPFৰ কৰ্মীৰ মাজত সেইটো বহুত সন্দেহ কৰি পেলাই আলোচনা কৰি আছে, কিন্তু এনেকুৱা একজাক্ট পিকচাৰ এতিয়াও অহা নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, আমাৰ টাৰ্গেটটো হ'ল 2 লাখ। 2ৰ তলত নহ'ব, 2ৰ ওপৰত আমি আমাৰ ৰাইজ গেডাৰিং কৰিবৰ কাৰণে আমি অৰ্গেনাইজ কৰি আছোঁ। আৰু আমি আশাবাদী যিহেতু BTCত আহিব ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, BTC বাকী হিচাপে বহুত অপেক্ষা কৰি আছোঁ, কিয় একটা দি যাব বুলি।